নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। ৰাজ্যত হাহাকাৰৰ সৃষ্টি কিয়নো আকাশৰ পৰা সৰি পৰিল এক বিশেষ যন্ত্ৰ। যন্ত্ৰটোত লিখা আছে মেড ইন কোৰিয়া আৰু এই মেড ইন কোৰিয়া লিখা এতিয়া সকলোৰে মনত এতিয়া প্ৰশ্ন উত্থাপন হৈছে, সন্দেহ উপজিছে। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। পুৱাই খুন্তলিত হাহাকাৰৰ সৃষ্টি সংঘটিত হৈছে। পুৱাই খুন্তলিত হাহাকাৰ। খুন্তলিত এবাৰ আকাশৰ পৰা সৰি পৰিল বিশেষ যন্ত্ৰ এটা সৰি পৰিছে আকাশৰ পৰা খুন্তলিত। যন্ত্ৰৰ সৈতে সৰি পৰিল বৃহৎ আকাৰৰ বেলুনো সৰি পৰিছে। পুৱাই পথাৰলৈ গৈ এতিয়া অচিন যন্ত্ৰবিধ দেখি হাহাকাৰ খুন্তলিবাসীৰ। যন্ত্ৰবিধত লিখা আছে মেড ইন কোৰিয়া, অৰ্থাৎ কোৰিয়াৰ সেই যন্ত্ৰ আৰু তাত মেড ইন কোৰিয়া বুলি উল্লেখ কৰা আছে। আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ। পুনৰ আকাশৰ পৰা সৰি পৰিল এক বিশেষ যন্ত্ৰ ৰেডিঅ' চন্দ আৰু মেড ইন কোৰিয়া লিখা ৰেডিঅ' চন্দক এতিয়া লৈ আতংকিত হৈ পৰিছে দক্ষিণ কামৰূপৰ খুন্তলিৰ খুটিৰ পাৰ অঞ্চল। বিশেষ যন্ত্ৰটোৰ সৈতে সৰি পৰিল এটা বৃহৎ আকাৰৰ বেলুন। আকাশৰ পৰা সৰি পৰা যন্ত্ৰটো ক'ৰ পৰা আহিছে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ইপিনে উচ্চ স্তৰৰ বতৰৰ তথ্য সংগ্ৰহ কৰিবলৈ এনে যন্ত্ৰ আকাশলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা যায়। উল্লেখ্য যে পুৱাৰ ভাগত খুটিৰ পাৰ ধান খেতি চাবলৈ গৈ পথাৰত পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে সেই যন্ত্ৰটো। পিছত যন্ত্ৰটো উদ্ধাৰ কৰি স্থানীয় লোকে ঘৰলৈ লৈ আনে যদিও খুন্তলি আৰক্ষী উপস্থিত হৈ যন্ত্ৰটো থানালৈ লৈ আনে। আৰু বাৰে বাৰে কিয় খুন্তলিৰ ৰাঙাপানী খুটিৰ পাৰ অঞ্চলত সৰি পৰে এই যন্ত্ৰ? কিছুদিন পূৰ্বে একে অঞ্চলতে উদ্ধাৰ হৈছিলে মেড ইন কোৰিয়াৰ ৰেডিঅ' চন্দ নামৰ এই যন্ত্ৰটো। আৰু আজি পুনৰ পুৱাৰ ভাগতে উদ্ধাৰ কৰা হৈছে এই যন্ত্ৰ উদ্ধাৰৰ পাছতে আৰক্ষীক খবৰ দিয়া হৈছে। আৰক্ষী খবৰ হৈ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে সেই যন্ত্ৰবিধ উদ্ধাৰ কৰে আৰু তাৰ পিছতে এতিয়া তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। কিছু মন্তব্য আছে এই ঘটনা সন্দৰ্ভত, সেয়া শুনাই ল'ব বিচাৰিম। ৰাতিপুৱা ফুৰিবলৈ গৈছিলোঁ, যাইখানে আমি তাতে যাই চাওঁ তাতে ডাঙৰ এটা বেলুনৰ নিচিনা পৰি আছে। পাছত মই বস্তুটো মানে খেতিৰ পৰা উঠাই লৈ আহিলোঁ। আনাৰ পিছত মই দেখালোঁ, মানে আমাৰ সাংবাদিক বন্ধুসকলক মই মাতি আনি তেখেতক দেখাইছোঁ। দেখাৰ পিছত খুন্তলি আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া তেখেতো আহি বস্তুখিনি লৈ গৈছে। বস্তুটো ক'ৰ হয়? বস্তুটো মানে ক'ত মই নাজানো, আচলতে এইটো আকাশৰ পৰা পৰিছে নাকি, মানে আমি খেতিত পাইছোঁ। বাকী এনে যে মানে আমাৰ কোনো ক্ষতি হোৱা সেইটোও হোৱা নাই। বস্তুটো আমি খেতিৰ পৰা আনি আৰক্ষী চকীক দি দিছোঁ। এইখিনি আমাৰ কি বস্তু হয় বুলি আপুনি ভাবে? এইটো আচলতে বস্তুটো কি ময়ো নাজানো। তাৰমানে লগত এটা বেলুন আছিল আৰু আপোনাৰ ইমানখিনি এটা মেচিন এটা আছিল লগত। মেচিনটো সংযত অৱস্থাত আছে নেকি? মেচিনটো মানে কি, মেচিনটো যেনেকুৱা আছিল সংযত মানে কি, মেচিনটোৰ যিটো আছিল বেটাৰী আছিল লগত এটা, এই বেটাৰীটো লগত আছিল। মানে আমি পাছত খুলি চাইছিলোঁ বস্তুটো, খুলি চাই মানে দেখোঁ যে বেটাৰী এটা আছে, বেলুন আছে, এইখিনি আছিল বস্তুখিনি। এইটো মানে মই ৰাতিপুৱা টোপনিৰ পৰা উঠি খোজকাঢ়ি পথাৰত যাওঁ। এনেই প্ৰত্যেক দিনাই খোজকাঢ়োঁ। তো পথাৰত যোৱাৰ পিছত মানে বেলুনৰ নিচিনা এটা পথাৰত কিবা এটা দেখা পালোঁ। দেখা পোৱাৰ পিছত আমি ভয়তে তাৰ পৰা গুচি আহিলোঁ। তাৰপিছত গাঁৱত কিছুমান সৰু সৰু ল'ৰা ছোৱালীবিলাকে তাতে যায়। যোৱাৰ পিছত এই বেলুনটো উদ্ধাৰ কৰি আনাৰ পিছত আমিও ভালকৈ বস্তুটো তাৰপিছত মই চালোঁ। চোৱাৰ পিছত বেলুনটোৰ লগত আৰু কিবা আছিল নেকি? এটা মেচিন আছিল আৰু এটা বেলুন। মেচিনটো আপোনাৰ মেড ইন কোৰিয়া বুলি তাতে লিখা আছে। বাহিৰৰ ৰাষ্ট্ৰৰ বস্তু এইটো। আমিতো প্ৰথমে ভয় খাই গৈছিলোঁ, এইটো কি বম চমো নেকি, হঠাৎ কৰি ফাটি যাব পাৰে। পিছত ভালকৈ মানে চালোঁ যে এইটো আপোনাৰ এইটো মেচিন হয়। পিছত আমি ভয়তো আছোঁ আৰু লগে লগে আমি খুন্তলি আৰক্ষী চকীক কথাটো জনালোঁ। তাৰপিছত মিডিয়াবিলাকে আহিলে। নিউজ এটা কৰি দিলেই ভাল হ'ব, যিহেতু আমাৰ চেফটিৰ কাৰণে কিবা আছে।